মানুহজনে য'ত ডিউটি কৰে তাৰে অফিচটোৰ ওচৰতে কচু গছ আছে, তাকে কাটিব গৈ আছোঁ। এইবাৰ আকৌ মানুহজনে ফাৰ্মত ডিউটি কৰিছে। আগতে বাৰু অফিচত আছিল তিনিচুকীয়াত থাকোঁতে। বহুত ডাঙৰ এৰিয়া, তাকে ফাৰ্মৰ মাজে মাজে গৈ আছোঁ। আহি পাই কচুখিনি কাটিব লৈছোঁ। ক'লা কচু খাবলৈ ভাল, দেহৰ কাৰণেও ভাল বুলি কয়। মানুহজনো যিহেতু অফিচতে আছিল, কচু গছখিনিও যিহেতু অফিচৰ ওচৰতে আছে, তাকে মানুহজনক অকণমান সহায় কৰি দিলে। এই যে সৰু সৰু গছ নেটবোৰ দেখিছে, তাতে সৰু সৰু গছপুলি ৰোৱা হৈছে। নুমলীগড়ৰ ওচৰতে যিহেতু হয়, এনাৰৰ মানুহখিনিয়ে প্ৰজেক্টত লৈছে গছপুলি ৰোৱা। এই যে ঘৰটো দেখিছে, এইটো ঘৰ নহয়, দোকান হয়। এইখন দোকানে মাজে মাজে হাতীয়ে আহি ভাঙি থৈ যায়। অফিচৰ মানুহখিনিয়ে তাতে চাহ খোৱা হয়, যিহেতু অফিচৰ সন্মুখত বেলেগ দোকান নাই। এই গছবোৰ যে দেখিছে, চোম গছ হয়। এইবোৰ গছতে মুগা পোক পোহা হয়। এইবোৰ চাপৰ চাপৰ গছবোৰ হৈছে নেমু গছ। নেমু নাৰ্চাৰীও কৰিছে, বহুত নেমু লাগিছে। এইবোৰ নতুন নতুনকৈ পুলি ৰোৱা হৈছে আৰু। চব পুলিতে নাম লিখা আছে। ইয়াতে আকৌ ধুনীয়াকৈ মিউজিয়াম এটাও বনাই ৰাখিছে। যিহেতু ইয়াত মুগা পোক পোহা হয়, এইটো মুগা সূতা, এৰী পখিলা, মুগা পখিলা বহুত ধুনীয়াকৈ সজাই ৰখা হৈছে। এইবোৰ আকৌ সূতা কটা মেচিন হয়। এদিন বাৰু মই আপোনালোকক ভালকৈ দেখুৱাম মিউজিয়ামটো। আমাৰ শিপিনীসকলক যি যি যন্ত্ৰ লাগে, সেইবোৰ যন্ত্ৰ ইয়াত পোৱা যায়। বহুত ধুনীয়াকৈ সজাই ৰাখিছে। কোনটো কি বস্তু হয়, গোটাইখিনিতে নাম লিখি লিখি ৰাখিছে। যিহেতু বহুত দূৰ দূৰণিৰ পৰা ইয়াত প্ৰজেক্ট কৰিব আহে কলেজৰ ষ্টুডেণ্টখিনিয়ে। সূতা কটা যঁতৰ পৰা আদি বহুত ধৰণৰ বস্তু আছে ইয়াত। আমাৰ শিপিনীসকলে ইয়াত আহিলে চাই বহুত বেছিয়ে ভাল পাব। এইটো চফাতে মানুহ আহিলে বহিব দিয়া হয়। এইবোৰ চাওকচোন কিমান ধুনীয়া কৈ ৰাখিছে। কাপোৰ বনাবলৈ আমাক যি যি বস্তু দৰকাৰ, সেইখিনি বস্তু ইয়াতে গোটাইখিনিয়ে আছে। আহি পাই কচু বাছি মেলি চাফা কৰি মই ভাজিব ল'লোঁ, যিহেতু মানুহজন ভাত খাবলৈ আহিব।